নমস্কাৰ বন্ধুসকল, আজিও কিছুমান গুৰুত্বপূৰ্ণ জৰুৰী খবৰ লৈ আহিছোঁ। প্ৰথমতে দিছে কমলপুৰৰ কনক ডেকাই নিৰ্মাণ কৰিলে উত্তৰ পূৰ্বৰ প্ৰথমটো ব্যক্তিগত ৰেলৱে ষ্টেচন। প্ৰধানমন্ত্ৰী গতি শক্তিৰ আঁচনিৰ অধীনত ৩০০ বিঘা ভূমিত নিৰ্মাণ কাৰ্য। খুবেই আচৰিত লগা আৰু খুব ভাল লগা এটা বাতৰি যে কমলপুৰৰ কনক ডেকা নামৰ এজন ব্যৱসায়ীয়ে উত্তৰ পূৰ্বৰ প্ৰথমটো ব্যক্তিগত ৰেলৱে ষ্টেচন তেওঁ নিৰ্মাণ কৰিলে আৰু 245 কোটি বয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পত দেশৰ আগশাৰীৰ বহুজাতিক প্ৰতিষ্ঠানে লাভ কৰিব লজিষ্টিক সেৱা, ক্ৰয় কৰিলে 2খনকৈ মালবাহী ৰেলগাড়ী। এতিয়া ৰেলগাড়ী যে ব্যক্তিগতভাৱে কোনোবাই কিনিব সেইটো আমি আগতে কেতিয়াও ভাবিব পৰা নাছিলোঁ, কিন্তু সেইটোৱেই সম্ভৱ হ'বলৈ গৈ আছে অসমত। ইয়াতে দ্বিতীয় এটা বাতৰি দিছে, অসমীয়া বড়োসহ 9টা ভাষাত সংবিধানৰ ডিজিটেল সংস্কৰণ উন্মোচন ৰাষ্ট্ৰপতিৰ। সংবিধান দিৱসত বিশেষ অনুষ্ঠান। আপোনালোকে এটাই জানে যে 26 নৱেম্বৰত সংবিধান দিৱস পালন কৰা হয় ভাৰতবৰ্ষৰ, আৰু এতিয়া অসমীয়া বড়োসহ 9টা ভাষাত ডিজিটেল সংস্কৰণ মুকলি হৈছে, গতিকে খুবেই ভাল লগা খবৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ আছে, 2030 চনত আহমেদাবাদত অনুষ্ঠিত হ'ব কমনৱেলথ গেমছ। ভাৰত এতিয়া যথেষ্ট উন্নত হৈছে আৰু ভাৰতে এতিয়া কমনৱেলথ গেমছ অনুষ্ঠিত কৰিব 2030 চনত আৰু অনুষ্ঠিত হ'ব আহমেদাবাদ চহৰত, গুজৰাটত। আন এটা জৰুৰী খবৰ আছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন গ্ৰহণ কৰিলে কেবিনেটে। এইটো বহুতে চৰ্চিত এটা বাতৰি যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব। অৱশেষত কেবিনেটত গৃহীত হ'ল, কিন্তু এতিয়াও বিধানসভাত গৃহীত হোৱা নাই বা উত্থাপন হোৱা নাই। নেক্সট আন এটা বাতৰি আছে, অসম পশুধন হাঁহ কুকুৰা নিগমত অৰাজকতা, বিদ্যুৎ বিলৰ 20 লাখ অনাদায়, শীতলীকৰণ ভঁৰালৰ বিজুলী সংযোগ কৰ্তন। আচলতে এই যে শীতলীকৰণ ভঁৰাল বা কোল্ড ষ্ট'ৰেজ, এইটোৰ গুৰুত্ব সদায় আছে আমাৰ। আপোনালোকে জানে যে কোল্ড ষ্ট'ৰেজৰ অভাৱত বহুত খাদ্যবস্তু আমাৰ নষ্ট হৈ যায়, সময়ত মূল্য নাপায়, দাম নাপায়। গতিকে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ বাতৰি মোৰ দৃষ্টিত। তাৰপিছত আহক নেক্সট, আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণত 3 ডিচেম্বৰত দিব নিযুক্তি পত্ৰ। এইখিনি এডিআৰই যিখিনি পুলিচত ইতিমধ্যে পাছ কৰি আছিল, তেওঁলোকে চিন্তা কৰি আছিল যে কেতিয়া আমি নিযুক্তি পত্ৰ পাম, আৰু সেইটো 3 ডিচেম্বৰত দিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ বাতৰি দেখা পাইছোঁ, পঞ্চায়ত গ্ৰামোন্নয়নৰ প্ৰতিবাদী ঠিকাভিত্তিক কৰ্মচাৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক, চাকৰিকাল 60 বছৰলৈ বৃদ্ধিৰ যাৱতীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস। ঠিকাভিত্তিক কৰ্মচাৰীৰ সমস্যা সমাধানৰ নিৰ্দেশ দিলে বিভাগীয় মূৰমূৰীয়াক, মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই 16 দিনজোৰা ধৰ্ণা কাৰ্যসূচী স্থগিত ঘোষণা। এইটো আপোনালোকে জানে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ যিটো BDO অফিচত বা সেই বিভাগত আৰু বহুতো ঠিকাভিত্তিক কৰ্মচাৰী আছিল, তেওঁলোকে বহুদিন ধৰি তেওঁলোকৰ দাবী পূৰণ কৰাৰ কাৰণে ধৰ্ণা কাৰ্যসূচী চলাই আছিল, আৰু অৱশেষত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত সেয়া ধৰ্ণা কাৰ্যসূচী স্থগিত হৈছে। ইয়াৰ পিছতে নেক্সট কি গুৰুত্বপূৰ্ণ বাতৰি আছে চাই লওঁ। বাতৰি আচলতে বহুত, কিন্তু প্ৰত্যেকটো বাতৰিয়ে আমাক চুই নাযায়, কিছুমান বাতৰি হঠাতে আমাক চুই যায়, সেইখিনি বাতৰিক মই ক'ব ওলাইছোঁ। ইয়াতে দিয়া আছে যে 1.17 কোটি টকাত নিলাম হ'ল HR88B 8888 বাহনৰ নম্বৰ। আপোনালোকে জানে যে কিছুমান বিশেষ ধৰণৰ নম্বৰ, সেই নম্বৰবিলাক নিলামত বিক্ৰী হয়, আৰু ইয়াতে এটা হাৰিয়ানাৰ নম্বৰ দিয়া আছে 88B 8888, এই নম্বৰটো 1.17 কোটি টকাত নিলাম হয়। ইয়াতে এই নিলামত আবেদন কৰিছিল 45জন ব্যক্তিয়ে। কিছুমান ব্যক্তিৰ এটা চখ থাকে যে এটা স্পেচিয়েল নাম্বাৰ মই ল'ম, আৰু তাৰ কাৰণে যিকোনো মূল্য ভৰিবলৈ তেওঁলোক সাজু। আন এটি গুৰুত্বপূৰ্ণ বাতৰি, 2 কোটি মৃত ব্যক্তিৰ আধাৰ নিষ্ক্ৰিয় কৰিলে কেন্দ্ৰীয়ই। তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ক'লে মৃত্যু হোৱা ব্যক্তিৰ আধাৰ নম্বৰ নিষ্ক্ৰিয় কৰি ৰখাটো অতি প্ৰয়োজনীয়। হয়, এইটো খুব ডাঙৰ কথা, কাৰণ মৃত ব্যক্তিৰ আধাৰ যদি সজীৱ হৈ থাকে তেতিয়াহ'লে এইটো বেলেগ দুষ্কাৰ্যত ব্যৱহাৰ হ'ব পাৰে। সেইকাৰণে 2 কোটি মৃত ব্যক্তিৰ আধাৰ ইতিমধ্যে নিষ্ক্ৰিয় কৰিলে কেন্দ্ৰীয় চৰকাৰে।
ইয়াতে আৰু তেনেকুৱা চুই যোৱা বিশেষ বাতৰি পোৱা নাই গতিকে আজিৰ এইখিনিয়ে ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ